ৰাজ্য চৰকাৰৰ আওতাত থকা যিকোনো পদৰ নিযুক্তি প্ৰক্ৰিয়াত অসৎ উপায় অৱলম্বন কৰি চাকৰি ল'ব খোজা প্ৰাৰ্থীসকল অথবা প্ৰশ্নকাকত ফাদিল, ক্ৰয় বিক্ৰয়, নকল যোগান আদিৰে নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীক সহায় কৰিব খোজাসকল এতিয়াৰ পৰা সাৱধান হ'বৰ হ'ল। অসৎ উপায় অৱলম্বন কৰা পৰীক্ষাৰ্থী অথবা এই ক্ষেত্ৰত ইন্ধন যোগোৱা ব্যক্তি পক্ষসমূহক সাৱধানবাণী শুনাই ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত অসৎ উপায় অৱলম্বনৰ কাৰ্যক প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে অচিৰেই বলবৎ কৰিব এখন কঠোৰ আইন। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি প্ৰথম দিনটোতে এই উদ্দেশ্যে সদনৰ উত্থাপন কৰা হ'ল দি আছাম পাব্লিক এক্সামিনেশ্যন বিল 2024 শীৰ্ষক বিধেয়কখন। স্বায়ত্তশাসিত সংস্থা, কৰ্তৃপক্ষ, পৰিষদ অথবা নিগমকে ধৰি ৰাজ্য চৰকাৰৰ সকলো পদৰ নিযুক্তিৰ ক্ষেত্ৰত অসৎ উপায় অৱলম্বন পন্থা প্ৰতিহত কৰি নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছতা অনাৰ লক্ষ্যৰে উত্থাপন কৰা হয় এই বিধেয়কখন। ৰাজ্যৰ কৰ্মচাৰী বিভাগৰ দায়িত্বপ্ৰাপ্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি এই বিধেয়কখন উত্থাপন কৰে সদনৰ মজিয়াত। সদনত গৃহীত হোৱাৰ পিছত এই বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছতে এই কঠোৰ আইন অনুসৰি নিযুক্তি প্ৰক্ৰিয়াত নকল কৰা মানে 10 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব। এই বিধেয়কখন আইনত পৰিণত হোৱাৰ লগে লগে তৎকালীনভাৱে বলবৎ হোৱাকৈ এই আইন কাৰ্যকৰী হ'ব আৰু ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষাসমূহত অসৎ উপায় অৱলম্বন কৰা পৰীক্ষাৰ্থীসকলৰ লগতে অনৈতিক কাৰ্যত জড়িত সংশ্লিষ্ট সকলো পক্ষক সাৱধান হোৱাৰ বাহিৰে আন উপায় নাথাকিব। এই বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছত পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰা পৰীক্ষাৰ্থী, প্ৰশ্নকাকত ফাদিল কৰা ব্যক্তি অথবা পৰীক্ষাৰ্থীক অকৰ্তৃত্বশীলভাৱে প্ৰত্যক্ষ বা অথবা পৰোক্ষভাৱে সহায় কৰা যিকোনো ব্যক্তিক সন্মুখীন হ'ব লাগিব কঠোৰ শাস্তিৰ। প্ৰশ্নকাকত ক্ৰয় বিক্ৰয় কৰা অথবা তাৰ চেষ্টা কৰা, অকৰ্তৃত্বশীলভাৱে প্ৰশ্নকাকত লগতে ৰখা, প্ৰশ্নকাকতৰ সমাধান অথবা সমাধানৰ চেষ্টা কৰা, নিৰ্ধাৰিত পৰীক্ষা কেন্দ্ৰৰ সলনি অন্য স্থানত পৰীক্ষা অনুষ্ঠিত কৰা, নিৰ্দিষ্ট ছপাশালৰ বাহিৰে অন্য স্থানত প্ৰশ্নকাকত OMR চিট অথবা উকা উত্তৰ বহি ছপা কৰা সকলৰ বিৰুদ্ধেও কঠোৰ শাস্তিৰ বিধান আছে এই বিধেয়কখনত। লিখিত অথবা কপি কৰা ৰেকৰ্ডিং অথবা যিকোনো ইলেক্ট্ৰনিক ডিভাইচৰ জৰিয়তে পৰীক্ষাৰ্থীক সহায় কৰা ব্যক্তিকো সাঙুৰি ল'ব এই বিধেয়কে। অসৎ প্ৰক্ৰিয়াৰে জড়িত এই সকলো পক্ষক সতৰ্ক কৰি দি বিধেয়কখন বিভিন্ন ধৰণৰ শাস্তিৰ বিধান ৰখা হৈছে। বিধেয়কখনত উল্লেখ থকা অনুসৰি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰা পৰীক্ষাৰ্থীয়ে 3 বছৰ পৰ্যন্ত কাৰাদণ্ড ভোগ কৰাৰ লগতে আদায় দিব লাগিব কমেও 1 লাখ টকাৰ জৰিমনা। এই জৰিমনা আদায় দিব নোৱাৰিলে তেনে পৰীক্ষাৰ্থীয়ে ভুগিব লাগিব অতিৰিক্ত 9 মাহৰ কাৰাদণ্ড। তদুপৰি দোষী সাব্যস্ত পৰীক্ষাৰ্থীক পৰৱৰ্তী 2 বছৰৰ বাবে ৰাজ্য চৰকাৰৰ যিকোনো নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত অযোগ্য বুলি ঘোষণা কৰা হ'ব। ৰাজ্য চৰকাৰে আগতকৈ অতি স্বচ্ছভাৱে এতিয়া নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত কৰাৰ চেষ্টা কৰিছে। এইখিনি আছিল আজিৰ খবৰ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।